Hello, good evening. আজি আকৌ ৱাশ কটনৰ জোৰা ৰেডি টু ৱেৰ অফাৰ প্ৰাইচ 1650 একদম নতুন চিৰিজৰ নতুন ষ্টকৰ আগৰ ষ্টকৰ নহয় বিহু বুলিহে অফাৰ এইটো 1650ৰ ৰেডি টু ৱেৰ জোৰা নতুন ষ্টকৰ এখন চাদৰ প্ৰথম ৰংটো এটা ব্ৰাইট হালধীয়া ৰঙত দেখালো ব্লাউজ পিচ আৰু মেখেলা গোটেই কাপোৰযোৰ চিলোৱা থাকিব তলত কাপোৰ লগোৱা থাকিব মানে ফলছ আৰু চাদৰত দহি পাৰি চব কৰা থাকিব কাপোৰৰ কোৱালিটি চাওক বহুতে ভাল ৱাশ কটনৰ 1650 বেষ্ট প্ৰাইচ অনলাইন অফলাইন সেম প্ৰাইচ হ'ব একদম সোনকালে বুকিং কৰিব 1650 ফাৰ্ষ্ট অপশ্যন সেকেন্ড অপশ্যন এযোৰ পেষ্টা গ্ৰীণ কালাৰ সেম প্ৰাইচ 1650 1650 প্ৰত্যেকটা পিছে সিঙ্গেল পিছে আমি ৰেডি কৰাইছো ষ্টক থাকিলেও হয়তো পাব ৰেডি নকৰাকে পাব পাৰে যদি থাকে এইযোৰ থাকিব 1650 1650 ৰুপিজ পিস্তা গ্ৰীণ কালাৰ বাৰে বাৰে মই কোৱালিটিটো দেখাই আছো কাৰণ 1650 এই কাপোৰ কেইযোৰ ৰেডি টু ৱেৰ নকৰাকে আমি দিব পাৰি ৰেডি টু ৱেৰটো ইয়াতে মানে ফ্ৰীহে দিয়া হৈছে আপোনালোকক এইখন থাকিব ব্লাউজ পিচ এইখন মেখেলা কাপোৰৰ কোৱালিটি যথেষ্ট ভাল অনলাইন অফলাইন সেম প্ৰাইচ হ'ব গোটেই গাত সৰু সৰু বুটা প্ৰাইচ আহিব 1650 আগতে কৈ দিওঁ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব প্ৰায় 20-25 যোৰ কাপোৰ ইটো ভিডিঅ'ত আমি দেখাম কাৰণ ৱাশ কটন ৰেডি টু ৱেৰ আপোনালোকে যিমান বাৰ মই দেখাও ইমান বাৰে কিন্তু আৰু দেখাবলৈ কয় এই জোৰাটো চাওক অলপ বেলেগ ধৰণৰ মাজত এনেকে দুটা ডাঙৰ বুটা আহিব গোটেই চাদৰত সৰু সৰু বুটা আৰু কালাৰটো কি ধুনীয়া পিংক কম নে লেভেণ্ডাৰ কালাৰ বুলি ক'ম এইটোৱে ভাবি আছো এই ৰংটো এখন থাকিব আপোনাৰ গোটেই চাদৰখন এখন আহিব আপোনাৰ ব্লাউজ পিচ লেভেণ্ডাৰ পিংকিশ লেভেণ্ডাৰ কালাৰ হয় এইযোৰ এইখন থাকিব মেখেলা বহুত ধুনীয়া কাপোৰৰ কোৱালিটি আৰু ওচৰৰ পৰা দেখাই দিছো যথেষ্ট ধুনীয়া 1650ৰ ৱাশ কটন যোনটো ৰেডি টু ৱেৰ নকৰাকে লয় এইটো কোৱালিটি আজি আমি ৰেডি টু ৱেৰ কৰি আপোনালোকক 1650ত দি আছো ফাষ্টেষ্ট বুকিং কৰিব দিছ ইজ দ্য পিচ নেক্সট অপশ্যন এযোৰ ধুনীয়া হাতী ডিজাইনত দেখাও এইযোৰো 1650 কালাৰ অপশ্যনছ বহুত আছে 1650 এইযোৰ চাওক গোটেই গাত ইমান হেভি হাতী ডিজাইন কৰা আৰু কাপোৰৰ কোৱালিটি কি ক'ব এই কাপোৰযোৰ পিন্ধি আপোনালোকে বিয়া খাবলৈও যাব পাৰিব ইমানে হেভি কাপোৰযোৰ এইটো হ'ব কোৱালিটি 1650 টকা অনু আৰু আছিলে ন তিনিটা লাইন আছিলে আৰু আছিলে ন তিনি লাইন আছিলে তো 20 যোৰ গন্তি কৰিছিলো এইখন থাকিব আপোনাৰ মেখেলা প্ৰাইস আহিব 1650 এইযোৰো কিন্তু সিঙ্গেল পিছে আছে ৰিষ্টক নহব এইখিনিও প্ৰত্যেকটা একদম সিঙ্গেল পিস থকাখিনিয়ে আমি আপোনালোকক ৰেডি টু ৱেৰ কৰি 1650 দি আছো এই জোৰাটো চাওক আজি বেছিভাগ কাপোৰে হেভি ডিজাইন হয় কিন্তু 1650 এই কাপোৰযোৰ বহুত বেছি হেভি 1650ত মানে বহুত ভাল পাই আছে একদম বুকিং কৰি লওক সোনকালে এখন ব্লাউজ পিচ দি দিয়া এইখন থাকিব মেখেলাৰ তলত কাপোৰ লগাই দিয়া হৈছে এইখন মেখেলা এই চাদৰখন কিন্তু বহুত হেভি আছে 1650 টকা ৰেডি টু ৱেৰ কৰা ভিডিঅ'টো অলপ লম্বা হ'ব দীঘলীয়া হ'ব প্ৰায় 10 মিনিট হৈ যাব আপোনালোকে অলপ ধৈৰ্য ধৰি চাওক বহুত কেইটা কালাৰ ইয়াতে আপোনালোকে পাব নেক্সট অপশ্যন হৈছে এইটো এটা ৰেডিশ কালাৰ তাৰ ওপৰতে পিংক আৰু হোৱাইট অপশ্যনছ দি বুকিং কৰিব যদিহে লেট হয় বুকিং কৰিবলৈ এইখন থাকিব আপোনাৰ গোটেই মেখেলা নহয় চাদৰ এইখন আহিব মেখেলাখন আৰু এইখন ব্লাউজ পিচ আৰু এইখন মেখেলা 1650 অলপ ফাৰ্ষ্ট দেখাই দিওঁ তেনেহলে আপোনালোকে সোনকালে বুকিং কৰিব পাৰিব নেক্সট জোৰাটো এগেইন হৈছে এযোৰ হালধীয়া ৰং ইযোৰ হৈছে হালধীয়াতে ৰঙা আৰু সেউজীয়া যথেষ্ট হেভি আছে এইযোৰো কাপোৰৰ কোৱালিটি একদম সফ্ট এইবোৰ কাপোৰত মাৰ দিবলৈ একদম প্ৰয়োজনে নাই আপোনালোকে মাৰ নিদিয়াকে পিন্ধিব পাৰে ধুই দিলেও ৱাশেবল হয় অনলি হেণ্ড ৱাশ এইখন আহিব মেখেলা 36 ইঞ্চেছ বহল ফলছ লগাই দিয়া হৈছে দহি কৰি আৰু পকোৱা দহি ৰেডিমেড চিলাই কৰিও দহি কৰা নাই পকোৱা দহি আৰু পাৰি লগোৱা আছে 1650 1650 ৰুপিজ নেক্সট আৰু এযোৰ সি গ্ৰীণ কালাৰ এই জোৰাটো হৈছে ৰেডত ৱাৰ্ক কৰা আৰু মিনা আছে বগা আৰু এইযোৰো বহুত আজি যিকেইযোৰ দেখাই আছো মানে ইমান দিন মই যিমান ৱাশ কটন দেখাইছো ৰেডি টু ৱেৰ কৰা 1650ত আজিৰ ভিডিঅ'ত গোটেই কেইযোৰ কাপোৰে ধুনীয়া হেভি ডিজাইনত এই জোৰাটো চাওক কাপোৰৰ কোৱালিটিও চাওক 1650 1650 ৰুপিজ দোকানত আহিও যদি এই কাপোৰ কেইযোৰ লয় একেই দাম হ'ব 1650 টকাতে বুকিং কৰিব 2 দিনৰ ভিতৰত অল অভাৰ অসমত ডেলিভাৰী হৈ যাব 5 দিনৰ ভিতৰত অল অভাৰ ইণ্ডিয়া ডেলিভাৰী হৈ যাব COD ফেচিলিটি এতিয়া বহুত ঠাইতে নাই আপোনালোকে CODৰ কাৰণে এবাৰ কথা পাতি ল'ব এখন থাকিব মেখেলা নেক্সট কালাৰ পিংক কালাৰ এখন আহিব চাদৰখন
গোটেই কাপোৰ কেইযোৰে ৰেডি টু ৱেৰ কৰি দিয়া হৈছে, আপোনালোকে ল'ব আৰু পিন্ধিব। এখন থাকিব আমাৰ চাদৰখন, আপোনাৰ গোটেই চাদৰখনতে এনেকে মাল্টি কালাৰ ৱাৰ্ক কৰা, লগতে এখন ব্লাউজ পিচ। আঁতৰাই দিছো। নেক্সট কালাৰ হৈছে এইযোৰ চি গ্ৰীণ কালাৰ। ইয়াৰ মাজতে মাষ্টাৰ্ড য়েল্লো আৰু কলা সূতাৰে ৱাৰ্ক কৰা হৈছে। এই কাপোৰযোৰো গহীন ৱাছ কটন কাপোৰ, মোৰো বহুত ভাল লাগে। আৰু মানে বাজেট ফ্ৰেণ্ডলি এটা কাপোৰত বেলেগতো ধৰক নুনি কটন, কেঁচাপাত কটন ভাল কোৱালিটি ল'ব গ'লে অলপ দাম হৈয়ে যায়, 2000 এবভ। ইভেন কেঁচাপাত কটন 3000 প্লাছ হৈ যায়। চ' বিল' 2000ত যদি কিবা ৰেডি টু ৱেৰ কাপোৰ বা ৰেডি নকৰাও হ'লেও যদি গিফ্ট দিবলৈ বা নিজে ৰেগুলাৰ পিন্ধিবলৈ বিচাৰে, ৱাছ কটনৰ লগত আৰু বেলেগ একো তুলনাই কৰিব নোৱাৰি। ৱাছ কটন এক নম্বৰত থাকিব এইটো বাজেটত। চ' আপোনালোকেও আজিৰ এই ষ্টকৰ পৰা কিন্তু এযোৰ কাপোৰ হ'লেও লৈ লওক, কাৰণ আজিৰ ষ্টকত বহুত ধুনীয়া ধুনীয়া দেখাই আছো। নেক্সট এটা কালাৰ দেখাই আছো, এইযোৰ হৈছে পিচ কালাৰ, মচুৰ কালাৰো ক'ব পাৰি। এই কালাৰটো অলপ ডাৰ্ক, তাতকে অৰেঞ্জিছ অলপ কালাৰটো আহিছে। এখন থাকিব মেখেলাখন, গ্ৰীণ আৰু চিলভাৰ ৰঙৰ সূতাৰ ৱাৰ্ক কৰা আছে। বহুত আগতে মই এই ডিজাইনটো এটা একুৱা ব্লুত হালধীয়া ফুলত দিছিলো। এবাৰ ফুলটো অলপ চেঞ্জ হৈ গৈছে ৰংটো। ডিজাইনটো একেই আছে, প্ৰাইজো একেই আছে, 1650 ৰেডি টু ৱেৰ কৰা। এইখন থাকিব গোটেই চাদৰখন, যথেষ্ট ৱাৰ্ক আছে, খুবেই ধুনীয়া লাগিছে এইযোৰ কাপোৰো। দেৰি নকৰিব, বুকিং কৰি লওক। 1650, 1650 ৰুপিজ। মোৰ নিজৰো ভাল লাগি আছে, তো আপোনালোকৰতো ভাল লাগিবই। নেক্সট এটা কালাৰ দেখাই আছো, এইযোৰ অলপ আনকমন। এই কালাৰটো অলপ গ্ৰীনিছ কালাৰ, তাৰ ওপৰতে স্কাই ব্লু ডুৱেল টোন আছে। কাপোৰৰ ফিনিচিং বহুতেই ভাল। এখন থাকিব লগতে মেখেলা আৰু ব্লাউজ পিচ আছে। এখন মেখেলাৰ তলত কাপোৰ লগাই দিয়া হৈছে। 1650, 1650 ৰুপিজ। এইবাৰ যদি মই ফাৰ্ষ্ট নেদেখাওঁ তেনেহ'লে ভিডিঅ'টো আৰুহে বেছি দীঘলীয়া হৈ যাব। মই ট্ৰাই কৰি আছো 10 মিনিটৰ ভিতৰত কভাৰ কৰিবলৈ। আপোনালোকে কাপোৰ কেইযোৰ চাওক আৰু বুকিং কৰক। এইখন আছে ব্লাউজ পিচ, এইখন মেখেলা। প্ৰাইজেছ 1650, ৰেডি টু ৱেৰ কৰা ৱাছ কটন 1650। মই চেষ্টা কৰি আছো যিমান সোনকালে সম্ভৱ হয় দেখাই দিবলৈ, তথাপিওতো অলপতো ৰং ডিজাইনটো দেখাবই লাগিব। এইটো এটা পহু ৰঙৰ, ইয়াৰ ওপৰতে আছে মাল্টি কালাৰ ৱাৰ্ক। 1650, 1650 ৰুপিজত বুকিং কৰিব কাপোৰযোৰ। এইখন থাকিব মেখেলা 1650। আমাৰ কিছুমান এতিয়া ৱাছ কটনৰ কাম হৈ আছে, ইয়াতকে হেভি প্ৰাইচ ধৰক প্ৰায় ৰেডি নকৰাকে 1700-1800 হ'ব। এইখিনি আমি আপোনালোকক অতি সোনকালে দেখাম। আজি এইকেইযোৰ 1650ৰ অফাৰ প্ৰাইজৰ কাপোৰ কেইযোৰ বুকিং কৰি লওক। 1650। এইখন আহিব চাদৰখন, প্ৰত্যেক কেইযোৰৰ লগতে ব্লাউজ পিচ এক্সট্ৰাকে দিয়া থাকিব। এই কাপোৰযোৰো আজি 1650তে বুকিং কৰক। এই কাপোৰযোৰ বহুত দামী আছিলে, ৰেডি নকৰাকে 1700 আছিলে। ফুল হোৱাইটৰ ওপৰতে পাৰ্পল আৰু ৰেড সূতাৰে ৱাৰ্ক কৰা হৈছে, তলত এইটো ৱাৰ্ক থাকিব। 1650 প্ৰাইজতে বুকিং কৰক। এইখন থাকিব গোটেই চাদৰখন, 1650 ৰুপিজ। কাপোৰৰ কোৱালিটি চাওক, হাতত পাব যেতিয়া, কেমেৰাৰ ওচৰত আনিলে ব্লাৰ হৈ যায়, হাতত পাব যেতিয়া একদম মন খুচ হৈ যাব। 1650 আৰু কিছুমান আছে 1650, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, মই জাষ্ট কালাৰ অপশ্যনছ দেখাই দিছো। যদি পচন্দ হয় হোৱাটছএপ কৰিব, ফটো দি দিম। 1650 ইযোৰো থাকিব 1650। দহিৰ কোৱালিটিটো চাওক কি ধুনীয়া হৈছে, 1650 ৰুপিজ। নেক্সট এযোৰ আছে 1650 টকা। আৰু এইকেইযোৰ যদি বুকিং নহয় তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত আপোনালোকক এইকেইযোৰ কাপোৰ মিলি দেখাই দিম 1650ৰ। এযোৰ 1650, এইযোৰ 1650। আৰু লাষ্ট এইযোৰ এটা কাপোৰ মই মেলি দেখাম আপোনালোকক, ব্লাউজ পিচটো পৰি গ'লে। এইযোৰ হৈছে অৰেঞ্জৰ, লাইট অৰেঞ্জৰ ওপৰত ব্লেক। এইযোৰো খুব ধুনীয়া, 1650। কেনেকুৱা লাগিছে জনাব, আৰু সোনকালে বুকিং কৰি ল'ব কাপোৰ কেইযোৰ। আমি লগ পাম অতি সোনকালে নতুন ভিডিঅ' লৈ। চাব বিচাৰিলে পেজটো ফ'ল' কৰি ৰাখিব। থেংক ইউ।